বিলাসীপাড়াত গঠন হল আঞ্চলিক ই ৰিক্সা উন্নয়ন সমিতি। শতাধিক চালকৰ উপস্থিতিত 121জন সদস্যক লৈ 7জনীয়া শক্তিশালী কমিটি গঠন। বিলাসীপাড়াৰ 4 নম্বৰ ৱাৰ্ডস্থিত সূৰ্যখাতা ভিডিপি চৌহদ আৰু ৰোকাখাতা সমবায় সমিতিৰ কাৰ্যালয় চৌহদত ই ৰিক্সা চালকসকলৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত বিলাসীপাড়া চহৰ আৰু ইয়াৰ ওচৰ চুবুৰীয়া বিভিন্ন গাঁৱৰ কেইবা শতাধিক ই ৰিক্সা চালকে অংশগ্ৰহণ কৰে। সভাত উপস্থিত চালকসকলৰ সৰ্বসন্মতিক্ৰমে বিলাসীপাড়া আঞ্চলিক ই ৰিক্সা ইউনিয়ন সমিতি গঠন কৰা হয়। নতুনকৈ গঠিত সমিতিখনৰ লক্ষ্য হৈছে ই ৰিক্সা চালকসকলৰ অধিকাৰ সংৰক্ষণ, সমস্যা সমাধান, ঐক্য সুদৃঢ় কৰা আৰু সামগ্ৰিক কল্যাণমূলক কাম কাজ আগবঢ়াই নিয়া। সমিতিখনৰ বিষয়ববীয়াসকল হৈছে সভাপতি সমৰণশীল শৰ্মা, উপসভাপতি দিলবাৰ হুছেইন, সম্পাদক মিনাৰ হুছেইন, সহ-সম্পাদক আমিনুৰ ইছলাম, ধনভৰালী বিল্লাল হুছেইন, কাৰ্যকৰী সদস্য আব্দুল মজিদ, কাৰ্যকৰী সদস্য আতৱাৰ ৰহমান। উল্লেখ্য যে 121জন সাধাৰণ সদস্যক সামৰি 7জনীয়া কাৰ্যনিৰ্বাহক সমিতিৰে বিলাসীপাড়া আঞ্চলিক ই ৰিক্সা ইউনিয়ন সমিতি আনুষ্ঠানিকভাৱে গঠন কৰা হয়। উপস্থিত চালকসকলে নতুন সমিতিখনৰ জৰিয়তে ই ৰিক্সা চালকসকলৰ বিভিন্ন সমস্যা সমাধান আৰু সংগঠন অধিক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰে। বিলাসীপাড়াৰ পৰা জহুৰুল ইছলামৰ ৰিপৰ্ট, দ্য BN নিউজ। বিলাসীপাড়াত ই ৰিক্সা হৈছে আৰু ই ৰিক্সাখিনি যান জঁট যিহেতু হৈ আছে, এইটো প্ৰশাসনে যিখিনি ব্যৱস্থা লৈ আছে ইয়াৰ ওপৰত সঁহাৰি জনাই আমি যিহেতু বিলাসীপাড়া ই ৰিক্সা চালকসকলে একচুৱেলি বেকাৰ ক'ব গ'লে, ইহঁতৰ কৰ্মসংস্থাপন নাপায়। তেখেতসকলেও বহুত কষ্ট কৰি কিছুমানে ফাইনেন্সৰ পৰা হওক, কিছুমানে লোন কৰি হওক, যেনেকৈ ধাৰ ধৰ কৰি হ'লেও এখন ই ৰিক্সালৈ চলাই নিজৰ পৰিয়ালটোক পোহপালন দিয়ে। গতিকে আমি প্ৰশাসনৰ দিশটো চাইছোঁ আৰু ই ৰিক্সা যিখিনি চালক আছে তেখেতসকলৰ দিশটো চাই আজি আমি ই ৰিক্সা চালকসকলক এটা ৰাজহুৱা মিটিং মাতিছিলোঁ আমাৰ ৰোকাখাতা সমবায় সমিতি কাৰ্যালয়, আৰু ইয়াতে আমি এখন ই ৰিক্সা ইউনিয়ন গঠন কৰিম বুলি আজি এখন ইউনিয়ন কাৰ্যালয় কমিটি আজি বনালোঁ। আৰু সেই কমিটিৰ সভাপতি আমাৰ সমৰেশ শৰ্মা আৰু উপসভাপতি আমাৰ দিলবাৰ হুছেইন, আমাৰ সম্পাদকৰ দায়িত্বত মোকে দিছে মোৰ নাম মিনাৰ হুছেইন, আৰু আমাৰ সহ সম্পাদক আছে আমাৰ বেলাল হুছেইন, আৰু আমাৰ অফিচ বিডিআৰ হিচাপে 2জন আছে, তেখেতসকল আব্দুল মজিদ আৰু আমাৰ হ'ল আতৱাৰ ৰহমান ইহঁতে। আৰু আমি অচিৰে কালি পৰহিৰ ভিতৰতে বিলাসীপাড়াত এখন ই ৰিক্সা ইউনিয়নৰ কাৰ্যালয় আমি অপেনিং কৰিম। আৰু ই ৰিক্সা যিখিনি চালক আছে চালকসকলে যাতে আমাৰ ইউনিয়নৰ জৰিয়তে আমি একতা কৰিব পাৰোঁ, একতাৰে কাম কৰিব পাৰোঁ, সকলোৱে মিলা প্ৰীতি ৰুট ৰেগুলেশ্যন যিটো আছে এইটো মানি চলিম, এইখিনিৰে উদ্দেশ্য আছিল আমাৰ। আৰু আজিৰ মিটিংখনত আমাৰ সকলোৱে শান্তিপূৰ্ণভাৱে সঁহাৰি জনাইছিল আৰু সকলোৰে মতামতত আজিৰ এই কমিটিখন বনোৱা হৈছে ই ৰিক্সা চালকসকলক। আৰু আমাৰ বিলাসীপাড়া ই ৰিক্সা আঞ্চলিক ই ৰিক্সা ইউনিয়ন নামাকৰণ কৰা হৈছে বিলাসীপাড়া আঞ্চলিক ই ৰিক্সা ইউনিয়ন, যাতে আমাৰ নিয়াৰেষ্ট যিহেতু চৰ এলেকা কিছুমান আছে, হয়তো বেলতলি, বাঙালীপাড়া আদি, উকবাৰী আদিকে দীপুৰকুটি, সূৰ্যখাতা এনেকুৱা ধৰণৰ কিছুমান অঞ্চলত সামৰি লৈ এই বিলাসীপাড়া আঞ্চলিক ই ৰিক্সাখন ইউনিয়নখন গঠন কৰা হয়। আৰু আমি আজি ৰেজুলেশ্যন ল'ম, লৈ পেলাই কালি আমি জিলা উপায়ুক্তক এই বিষয়ে অৱগত কৰা হ'ব। আৰু পৰৱৰ্তী সময়ত আমি যিখিনি ৰেজিষ্ট্ৰেশ্যনৰ গভৰ্ণমেণ্ট যিখিনি গাইডলাইন আছে 1926 চনৰ একমতে আমি কাৰ্যালয়টো অতি সোনকালে আমাৰ ইউনিয়নখন ৰেজিষ্ট্ৰেশ্যন কৰিম।